ডেৰাডুনত ৰাষ্ট্ৰীয় সাব জুনিয়ৰ ৰুলবল চেম্পিয়নশ্বিপ অসমকে ধৰি মুঠ ২৮খন ৰাজ্যৰ অংশগ্ৰহণ কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল'ৰা-ছোৱালী উভয় দল চেম্পিয়ন হোৱাৰ সপোন অসমৰ ৰুলবল দলৰ যোৱা ২৫ এপ্ৰিলৰ পৰা উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হৈছে ১৬ সংখ্যক সাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰুলবল চেম্পিয়নশ্বিপ সুখবৰটো হ'ল যে অসম ৰুলবল সন্থাৰ তত্বাৱধানত যোৱা অসমৰ ল'ৰা-ছোৱালী উভয় দলে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লীগ পৰ্যায়ৰ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ ল'ৰা দলটোৱে উৰিষ্যাক ৩-১ পঞ্জাৱক ১১-০ মধ্যপ্ৰদেশক ৪-২ ব্যৱধানত পৰাজিত কৰিছে আনহাতে লীগ পৰ্যায়ৰ ছোৱালী শাখাত অসমৰ দলটোৱে জম্মু আৰু কাশ্মীৰক ৩-১ পঞ্জাৱক ১-১ দমন এণ্ড ডিউক ১০-০ তামিলনাডুক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছে শনিবাৰে অনুষ্ঠিত হ'ব লগা কোৱাৰ্টাৰ ফাইনেল মেচৰ বাবে প্ৰস্তুতি চলাইছে অসমৰ ল'ৰা-ছোৱালী উভয় দলে অসম দলটোৰ প্ৰশিক্ষক হিচাপে আছে সুজল বাস্ফৰ আৰু অনুৰাগ বাস্ফৰ আনহাতে মেনেজাৰৰ দায়িত্ব পালন কৰিছে মলিনা বসুমতাৰী আৰু দীপক নাথে কোৱাৰ্টাৰ ফাইনেল মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰুলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ইফালে ভাৰতৰ ৰুলবল ইতিহাসত প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক মুঠ ২৮খন ৰাজ্যৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখন অন্ত পৰিব অহা ২৮ এপ্ৰিলত ক্ৰীড়া অনুৰাগীৰ আশা ৰাষ্ট্ৰীয় সাব জুনিয়ৰ ৰুলবল চেম্পিয়নশ্বিপত ল'ৰা-ছোৱালী উভয় শাখাতে অসমলৈ আজুৰি আনক চেম্পিয়নৰ সন্মান নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে